অসমত এতিয়া ছেমিকণ্ডাক্টৰ আহি আছে, বহুত চাকৰি ওলাব ইয়াত। ইয়াৰ পিছতে ব্ৰহ্মপুত্ৰৰ তলেৰে টানেল বনি আছে, বনাবলৈ আৰম্ভ কৰিছে, ডাঙৰ ডাঙৰ ব্ৰিজ বনি আছে, ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ বনি আছে, গুৱাহাটীখনত ডাঙৰ ডাঙৰ বিল্ডিং বনি আছে। জব অপৰচুনিটি কিমান আছে? অসমত কিছুমান প্ৰজেক্ট চলি আছে, ফৰেন ফাণ্ডিং হয় তাৰমানে এইটো, ফৰেন ফাণ্ডিং, ৱৰ্ল্ড বেংকৰ ফাণ্ডিঙৰ যোগেদি কিছুমান প্ৰজেক্ট চলি আছে। যেতিয়া তেওঁলোকে বাহিৰত বা জাপান বেংকো কিছুমান ফাণ্ডিং কৰে, চ' যেতিয়া বাহিৰৰ বেংকবিলাকে ফাণ্ডিং কৰে, তেতিয়া তেওঁলোকৰ ৰুল আপুনি ফ'ল' কৰিব লাগিব। চ' তেনেকুৱা কেইবাটাও কোম্পানী আমাক ফোন কৰিছে যে আমুকত চলি আছে, আমাক এনভাইৰমেণ্টেল অফিচাৰ লাগে, হেল্থ ছেফটি এণ্ড এনভাইৰমেণ্টেল অফিচাৰ লাগে। এতিয়া ক'ত পাম? নায়েই আমাৰ ইয়াতে। ইভেন আপোনাৰ মেঘালয়ৰ পৰা বিচাৰিছে, মেঘালয় গোটেই গ্ৰীনেৰী, মানে য'ত আপোনাৰ গ্ৰীনেৰী আছে, মানে এনভাইৰমেণ্টটো বেয়া নকৰাকৈ, মাটি পানী বায়ু বেয়া নকৰাকৈ আপুনি কামটো কৰিব লাগিব, প্ৰজেক্টটো লৈ যাব লাগিব, চলাব মানে লাগিব। ইমান জব আছে, ইমান মানুহ নাই? জব আছে, কিন্তু এৱাৰনেছৰ অভাৱ আছে আৰু এক্সপিৰিয়েঞ্চৰ অভাৱ আছে। প্ৰব্লেমটো কি আছে গম পাইছে? এতিয়া 2016 চনত যেতিয়া আমি খুলিছিলোঁ, তেতিয়া একেবাৰেই নাছিলে। এতিয়া 2016ৰ পৰা এতিয়ালৈকে যিবিলাক ল'ৰা ছোৱালী ওলালে, সেইবিলাক বহুত ল'ৰাই এতিয়া মানে আপোনাক মই কওঁ, কিছুমান 8 লাখ টকাৰ পেকেজত কাম কৰি আছে, কিছুমান 10 লাখ টকাৰ পেকেজতো কাম কৰি আছে, ইয়াৰলি পেকেজত কাম কৰি আছে। ইয়াৰলি পেকেজত কাম কৰি আছে। আপোনাৰ মান্থলিটো আপোনাৰ 25ৰ পৰা 18ৰ পৰা আৰম্ভ হৈ যায়, জুনিয়ৰ লেভেলৰ। ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ অলপ বেছি হয়। গতিকে এতিয়া ধৰক আজি এইটো আমাৰ ডিছকাশ্যনটো শুনি যদি আজিয়ে কোনোবা পঢ়ি অহা বছৰে যদি তেওঁ ছেফটি অফিচাৰ, নহ'ব, সেইটো পচিবল নহ'ব। কাৰণ তেওঁ পঢ়িব লাগিব, জব কৰিব লাগিব, এক্সপিৰিয়েঞ্চটো গেইন কৰিব লাগিব। গেইন কৰাৰ পিছতহে আপুনি অফিচাৰ ৰেংকত যাব পাৰিব, ৰাইট, বা আপোনাক ছেফটি মেনেজাৰ বনাব পাৰিব। আপোনাক ডাইৰেক্টটো কোনো কোম্পানীয়ে ছেফটি মেনেজাৰ বনাই নিদিয়ে আপোনাক, ৰাইট। চ' যদি আপুনি এতিয়াৰ পৰা ষ্ট্ৰাগল কৰে, কাৰণ এতিয়া ইণ্ডাষ্ট্ৰি অহা আৰম্ভ হৈছে। 2026ত যদি আপুনি কোৰ্চটো কৰে, 2027ত যদি কোৰ্চটো কমপ্লিট কৰে, আফটাৰ 5 years ইউ কেন ৰিপ্লেচ দ্য পিপল দ'জ হু আৰ নট ফ্ৰম আছাম।